10 ফেব্ৰুৱাৰী তাৰিখে মেট্ৰিক পৰীক্ষা 2026ৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন আজি তোমালোকৰ মাজলৈ এইটো ভিডিঅ' মাধ্যমেৰে লৈ আহিছোঁ আৰু মৰমৰ ষ্টুডেণ্টসকল এইখিনি তোমালোকে ভালদৰে চাই লোৱা। এইখিনি পৰীক্ষাত এবাৰ অহাটো প্ৰায় নিশ্চিত হৈ আছে আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ সকলো বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰা আৰু আমি সকলোৱে 80+ পাম আৰু সকলোৱে এতিয়া ভালদৰে লিখি ল'বা। লেটছ ষ্টাৰ্ট। মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ মাজলৈ প্ৰথমতে মই লৈ আহিছোঁ অসমীয়াৰ গ্ৰামাৰখিনি লৈ আহিছোঁ। তোমালোকে ভালদৰে চাবা। এইখিনি গ্ৰামাৰ এইবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত হৈ আছে। বহুতে গ্ৰামাৰত বহুত কম নম্বৰ পায়, গতিকে তোমালোকে ভালদৰে গ্ৰামাৰখিনি চাবা। অসমীয়াত বহুতে গ্ৰামাৰ মানে বহুত টান পায়। তো প্ৰথমতে মই গ্ৰামাৰখিনি লৈ আহিছোঁ, তাৰপিছত আমি গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিম। তোমালোকে ভালদৰে নিজৰ বহীখন লৈ ভালদৰে লিখি ল'বা। তো 16 নম্বৰতে প্ৰথমতে কুৱেশ্যন আহিছে যে কুৱেশ্যন পেপাৰখনত প্ৰথমতে কৈছে যে তলৰ যিকোনো এটা ব্যাস বাক্যসহ সমাসৰ নাম লিখা। প্ৰথমতে তোমালোকে সমাসৰ বিষয়ে আহিছে, তোমালোকে ভালদৰে চাবা কিন্তু, ঠিক আছে। তো প্ৰথমটো কুৱেশ্যন তোমালোকৰ টপিক দিয়া হৈছে কুলাকণীয়া আৰু হৈছে ত্ৰিজগত, তাৰ পাছতে দম্পতী। উত্তৰ হ'ব ত্ৰিজগত। ত্ৰিজগতটো হ'ব তিনি জগতৰ সমাহাৰ আৰু এইটো হৈছে দ্বিগুৰু সমাস, ঠিক আছে। দ্বিগুৰু সমাস, ঠিক আছে। কোনটো দ্বিগুৰু সমাস? ত্ৰিজগত। ত্ৰিজগত য'ত নাম্বাৰৰ কথা থাকে সেইটোৱে হৈছে দ্বিগুৰু সমাস। দম্পতী, দয়া আৰু প্ৰতি, এইটো হৈছে দ্বন্দ্ব সমাস। দুইটাকে জইন কৰা হৈছে আৰু মাজত আছে, গতিকে এইটো দ্বন্দ্ব সমাস হ'ব। দম্পতীটো কি হ'ব? দয়া আৰু প্ৰতি, এইটো হ'ব কি হৈছে? দ্বন্দ্ব সমাস, ঠিক আছে। মৰমৰ ষ্টুডেণ্টসকল এইটো কুৱেশ্যন ক্লিয়াৰ কৰিছোঁ। তাৰপিছত খ নম্বৰ কুৱেশ্যনটো তোমালোকক ক'বলৈ চেষ্টা কৰিছোঁ আৰু কিবা বুজি নাপালে মোক কমেণ্ট বক্সত তোমালোকে জনাবা আৰু আমাৰ হোৱাটছএপ চেনেলত জনাবা। খ নম্বৰ কুৱেশ্যনটো কৈছে যে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙা। তো তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিব কৈছে, খুবেই গুৰুত্বপূৰ্ণ। তৃষ্ণাতুৰ, যথাৰ্থ আৰু অতীন্দ্ৰিয়, ঠিক আছে। এই তিনিটা আছে, এই তিনিটা তোমালোকে চাবা আৰু এই তিনিটা ভাঙিবলৈ হ'লে আমি ক'ব লাগিব যে তৃষ্ণাতুৰটো ভাঙিবলৈ হ'লে হ'ব যে তৃষ্ণা প্লাছ আতুৰ, ঠিক আছে। তৃষ্ণা যোগ আতুৰ হ'ব। তাৰপিছত যথাৰ্থটো হ'ব যথা যোগ অৰ্থ হ'ব যথাৰ্থ। অতীন্দ্ৰিয়, অতীন্দ্ৰিয়টো হ'ব যে অতি যোগ ইন্দ্ৰিয়, ঠিক আছে। অতীন্দ্ৰিয়, অতি যোগ ইন্দ্ৰিয় নহ'ব, তোমালোকে ভালদৰে চাবা। গ নম্বৰ কুৱেশ্যন কৈছে যে তলৰ দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। সৰল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ আহিছে, তোমালোকে ভালদৰে চাবা। প্ৰমোদ পৰীক্ষাত প্ৰথম কৈছিল, সেইকাৰণে তেওঁ সকলোৱে ভাল পাইছিল। তো এইটো তোমালোকে ভালদৰে মিলাব লাগিব। এইটো সৰল বাক্যত আছে, তোমালোকে ভালদৰে চাবা। উত্তৰটো হৈছে পৰীক্ষাত প্ৰথম হোৱাৰ কাৰণে প্ৰমোদক চবেই ভাল পাইছিল, ঠিক আছে। প্ৰথমতে যিটো বাক্য আছিলে সেই বাক্যটো অলপ খেলি মেলি আছিলে। নেক্সট তোমালোকে উত্তৰত কোৱা হৈছে যে পৰীক্ষাত প্ৰথম হোৱাৰ কাৰণে প্ৰমোদক চবেই ভাল পাইছিল, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। মৰমৰ ষ্টুডেণ্টসকল তোমালোকক মই PDF আকাৰ দিয়া নাই। PDF আকাৰ দিলে কোৱালিটিটো ডাউন হৈ যায় ভিডিঅ'ৰ, গতিকে মই PDF ষ্টাইলত লোৱা নাই, মই স্ক্ৰীনশ্বট টাইপত লৈছোঁ। তো এইটো PDF লাগিলে মোক হোৱাটছএপত তোমালোকে মেছেজ কৰিলে হ'ল, তোমালোকে হোৱাটছএপত জইন হ'বা। ঘ নম্বৰ কুৱেশ্যনটো আহিলে তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হোৱাৰ কাৰণ লিখা। এইটো নট্ববিধি সত্ৰবিধি আহিছে, তোমালোকে ভালদৰে চাবা কিন্তু নট্ববিধি সত্ৰবিধি খুবেই গুৰুত্বপূৰ্ণ। তোমালোকে যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকিবা, BA পঢ়ি থাকিবা, তেতিয়ালৈকে কিন্তু নট্ববিধি সত্ৰবিধিয়ে তোমালোকক কেতিয়াও নেৰে, তোমালোকে এইটো পাই থাকিবা। তো আছে যে কুৱেশ্যনটা অপৰাহ্ন, পৰিমাণ আৰু পৰিষ্কাৰ, এই তিনিটা আছে। চবৰে তিনিটা দিব, তোমালোকে ভালদৰে চাবা আৰু এই তিনিটাৰ ভিতৰত তোমালোকে চাবা উত্তৰকেইটা চাবা। উত্তৰকেইটা হৈছে পৰিণাম। পৰিণামটো কি হ'ব? উপসৰ্গ শব্দৰ পিছত থকা দন্ত্যন্য বা মূৰ্ধন্য হয়, ঠিক আছে। পৰিণামটোত তোমালোকে কি বুলি ক'ব লাগিব যে উপসৰ্গ শব্দৰ পিছত থকা দন্ত্যন্য আৰু মূৰ্ধন্য ব্যৱহাৰ হয়। পৰিষ্কাৰটো হ'ব যে প্ৰত্যয়ৰ দন্তস মূৰ্ধন্যস নহয়, প্ৰত্যয়ৰ দন্ত্যস মূৰ্ধন্যস নহয় পৰিষ্কাৰটোত, ঠিক আছে। অপৰাহ্নটো হ'ব উপসৰ্গৰ শব্দৰ পিছত থকা দন্ত্যন্য আৰু মূৰ্ধন্য হয়, ঠিক আছে। এইটো হয় আৰু যিটো পৰিষ্কাৰ সেইটোত নহয়, ঠিক আছে। মৰমৰ ষ্টুডেণ্টসকল গ নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ হৈছে, তোমালোকে ভালদৰে চাবা। এইকেইটা ভালদৰে লিখি ল'বা, কিন্তু নোট কৰি লিখি ল'বা তোমালোকে। আৰু ঙ নম্বৰ কুৱেশ্যন চাবা। আৰু তোমালোকৰ কাৰণে মই অলৰেডি আছামিছৰ আৰু এটা পাৰ্ট তোমালোকে দিয়া আছে আছামিজ ষ্টাডি ইনফো ইউটিউব চেনেলত, তোমালোকে ভালদৰে চাবা, ঠিক আছে। তো চাবা আৰু যদি কিবা কুৱেশ্যন আছে লাগে মোক ক'লেই হ'ল, তোমালোকে ডাউট থাকিলেই হ'ল, কমেণ্ট বক্সত জনালেই হ'ল। নম্বৰ কুৱেশ্যন কৈছে যে যথাস্থানত জ্যোতি চিহ্ন বহাবলৈ আহিছে। ৰামে কৈছে হৰি যোৰহাটলৈ গ'ল। ৰামে কৈছে যে হৰি যোৰহাটলৈ গ'ল, সেইটো তোমালোকে কি বুলি ক'বা? উত্তৰটো হ'ব যে ৰামে কৈছে হৰি যোৰহাটলৈ গ'ল, এইটো তোমালোকৰ উত্তৰ কমাদি হ'ব, ঠিক আছে। শুদ্ধকৈ বাক্য খাই আমি বনাব লাগিব। প্ৰথম কুৱেশ্যনটো কৈছে যে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা, ঠিক আছে। তো কৈছে যে টুটে খৰ মাৰি সাতঘাটৰ চেঙেলি পোহৰি চুপতি। আৰু এই যিকেইটা কুৱেশ্যন আছে এই কুৱেশ্যনকেইটা খুবেই গুৰুত্বপূৰ্ণ, ঠিক আছে। তোমালোকে এতিয়া জতুৱা ঠাঁচ এনেকুৱা ধৰণৰ আহি যায়। আমি উত্তৰকেইটা আমি যিটো বাক্য দিব যিটো শব্দ দিব সেই শব্দটোৰ অৰ্থটোও ক'ব লাগিব, লগতে তাৰ ওপৰত আমি এটা কি হৈছে বাক্য ৰচনা কৰিব লাগিব। তোমালোকে বাক্য ৰচনা চাবা।
প্ৰথমতে চাবা সাত ঘাটৰ চেঙেলী আছে সাত ঘাটৰ চেঙেলী মানে হৈছে বৰ টেঙৰ লোক যোনবিলাক লোক টেঙৰ হয় তেওঁলোকে কি বুলি কোৱা হয় সাত ঘাটৰ চেঙেলী বুলি কোৱা হয় আৰু ইয়াৰ আমি এটা বাক্য ৰচনা কৰি দিম যে নবোৱাৰীজনী দেখাতে সাদৰী ভিতৰি সাত ঘাটৰ চেঙেলী আৰু মৰমৰ ষ্টুডেণ্টসকল মই যিকেইটা ইয়াত দিছোঁ বাক্য ৰচনা সেইকেইটা তোমালোকে সলনিও বেলেগ তোমালোকে যি পাৰা লিখিলেই হ'ল কিন্তু ঠিক আছে দে তোমালোকে যি পাৰা সেইটো লিখিলেই হ'ল টৌতে খৰ মাৰি তো তোমালোকে এইটো চাবা ধৌতে খৰ মাৰিটো হ'ব তোমালোকৰ ইয়াৰ যিটো অৰ্থটো হৈছে আহুকালৰ মাজতে আজৰি উলিয়াই কাম কৰা ঠিক আছে আহুকালৰ মাজতে আজৰি উলিয়াই কাম কৰাটোৱে হৈছে ধৌতে খৰ মাৰি তো আমি ইয়াত বাক্য ৰচনা কৰিম যে কিমাননো আৰু ঘৰৰ কাম কৰা এইটো কুৱেশ্যন মাৰ্ক থাকিব ঢৌৱে খৰটো মাৰি আমাৰ ফালে এপাক আহিবাচোন ঠিক আছে এইটো ক্লিয়াৰ তাৰপাছতে হৈছে পুহাৰী চুপতি মানে কি সামান্য কথালৈ উতৰা উতৰি কৰা সামান্য এটা কথালৈ উতৰা উতৰি কৰা তো এই যিটো বাক্য এই বাক্যটো আমি বাক্য ৰচনা কৰিবলৈ চেষ্টা কৰিম ৰহিমাৰ পুহাৰী চুপতি মৰা স্বভাৱটোৰ বাবেই সকলোৱে তেওঁক বেয়া পায় ঠিক আছে এইটো কুৱেশ্যন ক্লিয়াৰ এবাৰ আমি আহিলোঁ প্ৰথম নম্বৰ কুৱেশ্যনটো তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা তলত আমি যিকেইটা শব্দ দিম সেই শব্দকেইটা এতিয়া আমি উল্টা শব্দটো লিখিম বিপৰীত শব্দ সকলোৱে গম পায় সমাৰ্থক শব্দ বিপৰীত শব্দ সকলোৱে যিখিনি তোমালোকে ক্লাছ 6ৰ পৰা ধৰি লৈ ক্লাছ 10লৈকে পঢ়ি আহিছা গতিকে তোমালোকে এইখিনি পাৰিবা বুলি মই আশা কৰিছোঁ তথাপিতো মই কৈছোঁ আনন্দ আছে চাবৰ আছে আৰু বন্ধন আছে ঠিক আছে আনন্দ মানে কি হ'ব নিৰানন্দ হ'ব ঠিক আছে নিৰানন্দ এইটো হৈছে আমাৰ বিপৰীত অৰ্থটো শ্ৰাৱৰটো কি হ'ব অশ্ৰাৱৰ ঠিক আছে তাৰপিছত আমি নেক্সটটো চাবলৈ চেষ্টা কৰিছোঁ বগীয়া যোৱা আছে এটা শব্দত প্ৰকাশ কৰা আছে যিকোনো এটা মানে পৰীক্ষাত আহিলে তোমালোকে যিকোনো এটা লিখিব লাগিব ঠিক আছে যিসকলে জানে যাৰ দুই হাতত সমানে চলে আৰু হঠাৎ হোৱা ঘটনা ঠিক আছে যিকোনো এটা আহিব পৰীক্ষা তোমালোকে তিনিটা দিয়া হ'ব যিকোনো এটা তোমালোকে কৰিলেই হ'ল তো লিখিবা যি সকলো জানে আৰু সেইটো কি বুলি কোৱা হয় সৰ্বস্ব বুলি কোৱা হয় সৰ্বজ্ঞ যাৰ দুই হাতত সমানে চলে সেইটো হৈছে সৰ্বসাচী হঠাতে হোৱা ঘটনা সেইটো হৈছে আকস্মিক এইটো সকলোৱে গম পোৱাই তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ মৰমৰ ষ্টুডেণ্টসকল 0 নম্বৰ কুৱেশ্যন চাবা তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা প্ৰত্যয় আহিছে বা প্ৰত্যয় অতিকৈ গুৰুত্বপূৰ্ণ তো প্ৰত্যয় তিনিটা আছে পথিক ঘৰচীয়া আৰু খেতিয়ক তৌৰটো চাবা পথিকটো আমি প্ৰত্যয় ভাঙিলে কি হ'ব পথ যোগ ঠিক এইটো হ'ব কি পথিক ঘৰচীয়া মানে ঘৰচীয়া কথা কোৱা হৈছে তো ঘৰচীয়াটো কি হ'ব ঘৰ প্লাছ মানে যোগ অচিয়া ঠিক আছে অচিয়া বহিব অচিয়া খেতিয়কটো কি হ'ব খেতি যোগ কি হ'ব খেতিয়ক ঠিক আছে তোমালোকে পথিক ঘৰচীয়া আৰু খেতিয়কৰ প্ৰত্যয় ভাঙি মই তোমালোকে দেখাই দিলোঁ তোমালোকে গম পাইছা আৰু এইকেইটা পৰীক্ষা আহিলে তোমালোকে ভালদৰে লিখিবা আৰু ইয়াৰ উপৰিও তোমালোকে অত্যাধিক চাবলৈ কাৰণে আমাৰ PDF ই-বুক তোমালোকে বাই কৰি পাৰিবা ঠিক আছে ডেছক্ৰিপশ্যনতে ফোন নম্বৰ আছে নেক্সট কুৱেশ্যন চাবা তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা ঠিক আছে ইয়াত তিনিটা দিয়া হৈছে সমাৰ্থক শব্দ অথনি মই বিপৰীত শব্দ পঢ়িছিলোঁ এবাৰ আমি সমাৰ্থক শব্দ পঢ়িম ঠিক আছে একেবাৰে সহজ কুৱেশ্যন এইখিনি নতুন আছে উৎসৰ্গা আছে আৰু হাত আছে এই নতুন উৎসৰ্গা হাতৰ আমি সমাৰ্থক শব্দ এটা লিখিম উত্তৰটো হ'ব নতুনটো হ'ব নবীন ঠিক আছে সকলোৱে গম পায় নতুন মানে নবীন মানে সমাৰ্থক শব্দ কেতিয়াবা কি হয় এটা সমাৰ্থক শব্দৰে তোমালোকে দুটা সমাৰ্থক শব্দ উলিয়াবলৈ দিব পাৰে ঠিক আছে নবীন নতুন হৈছে নবীন উৎসৰ্গাটো হৈছে অৰ্পণ যাক অৰ্পণ কৰি দিয়া হয় এইটোক উৎসৰ্গা বুলি কোৱা হয় হাত মানে বজাৰটো সকলোৱে গম পায় হাত মানে নিজৰ হাতৰ কথা কোৱা নাই এইটো বজাৰৰ কথা কোৱা হৈছে ঠিক আছে এইকেইটা কুৱেশ্যন ক্লিয়াৰ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো আহিছে তোমালোকৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা এইখিনি আহিলে তোমালোকৰ অতিকৈ খুবেই গুৰুত্বপূৰ্ণ ভাৱ সম্প্ৰসাৰণ কৰা ঠিক আছে এইকেইটা পৰীক্ষাত আহিব কিন্তু ভালদৰে চাবা আৰু যদি থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা মানে মই স্পীড কৰিছোঁ যাতে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰিব পাওঁ তোমালোকে যদি থাকি গৈছে তোমালোকে ভিডিঅ'টো ৰখাই ল'বা আৰু যদিখিনিয়ে পাছত লিখিম বুলি ভাবিছা তোমালোকে স্ক্ৰীনশ্বট মাৰি লিখি ল'লেই হ'ল ঠিক আছে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি সকলো তোমালোকৰ বন্ধু বান্ধৱীলৈকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা তো নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা ভাৱ সম্প্ৰসাৰণ কৰা আছে প্ৰথমটো কুৱেশ্যন ৰাইজে নখ জোকাৰিলে নৈ বৈ এইটো একেবাৰে সহজ সকলোৱে গম পোৱা ইয়াৰ অৰ্থটো কি হয় তোমালোকে সকলোৱে গম পোৱা ৰাইজে একেলগে মিলিহে কিবা এটা আমি কঠিন কাম এটা কৰিব পৰা যায় অকলে যদি তোমালোকে উফাই মাৰি অকলে কৰিব যোৱা সেইটো কাম তোমালোকে মানে কৰিব নোৱাৰিব পাৰা গতিকে যদি ৰাইজে কৰে তেতিয়া তোমালোকে সেইটো কাম একেবাৰে সহজ হ'ব ঠিক আছে যেনে মই এটা এক্সাম্পল দিছোঁ এখন গাড়ীখন বেয়া হ'ল সেই গাড়ীখন এতিয়া আমি অকলে ঠেলিব নোৱাৰিব পাৰোঁ ন গতিকে যদি ৰাইজে যদি 4-5জন মানে একেলগে যদি মিলি আমি গাড়ীখন ঠেলিলোঁ তেতিয়া আমি ঠেলিব পাৰিম গতিকে সেইটোৱে কোৱা হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু সম্পূৰ্ণ উক্তিখিনি যি ব্যাখ্যাটো মই ভালদৰে স্ক্ৰীণত তোমালোকে দেখাই দিছোঁ তোমালোকে ইয়াৰ পৰা লিখি ল'বা ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল আমি নেক্সটটো চাবলৈ চেষ্টা কৰিছোঁ নেক্সটটো আছে যে তোমাৰ বিদ্যালয়ৰ প্ৰধানকৈ তুমি বিদ্যালয়ত 4 দিন অনুপস্থিত থকাৰ কাৰণে দৰ্শাই
ছুটি মঞ্জুৰিৰ বাবে এখন আবেদন লিখিব লাগিব ঠিক আছে এইটো সকলোৱে গম পায় তোমালোকেতো স্কুলত ছুটি লোৱাই চাগে সকলোৱে আৰু কেনেদৰে তোমালোকে স্কুলৰ শিক্ষকক কেনেদৰে তোমালোকে অধ্যক্ষক কেনেদৰে এপ্লিকেশ্যন লিখা তোমালোকে এপ্লিকেশ্যনটো ভালদৰে লিখি দিয়ে খালি ইয়াত অসমীয়া লিখিব লাগিব তোমালোকে ইংলিছো লিখিব কিছুমানে বা মানে পৰীক্ষাত ইংলিছত লিখাৰ কথা কোৱা নাই অসমীয়া ইংলিছ নহয় স্কুলৰ কথা কৈছোঁ মই স্কুলত তোমালোকে কিছুমানে ইংলিছতো লেটাৰ লিখে মানে এপ্লিকেশ্যন লিখে ঠিক আছে মই সেইটো কথা কৈছোঁ তো উত্তৰটো প্ৰতি দিবা প্ৰথমতে মাননীয় প্ৰধান শিক্ষক বা প্ৰধান শিক্ষয়িত্ৰী মহোদয় সমিবেশো লিখিবা টাং লিখিবা ঠিক আছে টাং যদি মেনশ্যন কৰিবলৈ কয় তেনেহ'লে তোমালোকে টাংটো লিখি দিবা নহ'লে এক্স লিখি দিলে হ'ল এক্স মানে ইয়াত অসমীয়া লিখিলে ক লিখিবা খ লিখিবা এনেকৈ লিখিবা বিষয় হৈছে ছুটি বিচাৰি আবেদন মহোদয় বিনীত নিবেদন এই যে মোৰ বিদ্যালয়ৰ জ্বৰ হোৱাৰ কাৰণে যোৱা ইমানৰ পৰা ইমান তোমালোকে লিখি দিবা ধুনীয়াকৈ ঠিক আছে মই তোমালোকে দেখাই দিলোঁ আৰু লাষ্টত তোমালোকে কি ক'বা লাষ্টত কৈ ইটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ তোমাৰ যদি নাম লিখিব কয় তোমালোকে নাম লিখিবা যদি নাম লিখিব নকয় ক লিখিবা ৰোল নং কিবা এনেকৈ তোমালোকে চবখিনি লিখিবা আৰু ক্লাছটো লিখি দিবা ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল আজি তোমালোকৰ কাৰণে মই গ্ৰামাৰখিনি লৈ আহিলোঁ আছামিছৰ আৰু তোমালোকে মই অলৰেডি ইয়াৰ যিখিনি কুৱেশ্যন এনচাৰ এই গোটেই কুৱেশ্যন এনচাৰখিনি ভিডিঅ' মই আপলোড কৰা আছে তোমালোকে চাই ল'বা আৰু যদি তোমালোকে আৰু লাগে তেনেহ'লে মোক কমেণ্ট বক্সত তোমালোকে জনালে হ'ল আৰু প্ৰত্যেকটো ছাবজেক্ট তোমালোকে এইটো চেনেলৰ যোগেদি প্ৰত্যেকখিনি ছাবজেক্টে আমি আলোচনা কৰিম আৰু এইখিনি পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত ঠিক আছে আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি সকলো বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা